হেল্ল' এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো হ'ব হাই ছেকেণ্ডেৰীৰ বাবে কেমেষ্ট্ৰিত ওৱান অফ দ্য বেষ্ট ভিডিঅ' যোনটো মই কি কৰিছোঁ জানানে, প্ৰত্যেকটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিছোঁ 2020 চনৰ পৰা 2025 চনলৈকে। ভাবা আমি কি কৰিছোঁ, লাষ্ট 5 ইয়াৰ্ছৰ যিমানবিলাক কুৱেশ্যনছ পেপাৰ হৈছে চব মই ধুনীয়াকৈ এনালাইচিছ কৰি নিজে বনাইছোঁ, নোটছ টাইপ বনাইছোঁ। ঠিক আছে, নিজে গোটেই কুৱেশ্যনবিলাক চাইছোঁ চেপ্টাৰ ৱাইজ। তাৰপিছত যিবিলাক কুৱেশ্যন আহি আছে, যিবিলাক কুৱেশ্যনৰ ট্ৰেণ্ডছটো বেছি, যিখিনি টপিক আমি চাব লাগিব, ইম্পৰ্টেণ্ট টপিক, কমন টপিকছ, সেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। ঠিক আছে, পোনপ্ৰথমে কৈ থওঁ দুটামান কথা। এই ভিডিঅ'টো সোনকালে চাব। ঠিক আছে, যাৰ চিলেবাছ কমপ্লিট হৈ গ'ল সি ৰিভিজন কৰিব বিচাৰি আছে। ঠিক আছে, চিলেবাছ কমপ্লিটেড, ৰিভিজন কৰিব লাগে কিছুমান ইম্পৰ্টেণ্ট বস্তু, কাৰণ অলৰেডি গোটেইখিনি তেওঁ পঢ়ি থৈছে, ধুনীয়াকৈ চাই যাব পাৰিবা। ছেকেণ্ড কথা, কোনোবাই একোৱে পঢ়া নাই, এইখিনি বস্তু চাই যোৱা, ইয়াৰ পৰা বহুতখিনি বস্তু আহিব। ঠিক আছে, আকৌ কৈছোঁ, কমন টপিকৰ ওপৰত বা কমন কুৱেশ্যন পঢ়ি একো লাভ নাই। ঠিক আছে, এই ভিডিঅ'টো জাষ্ট এইটো কাৰণে দিছোঁ যাতে তোমালোকে ৰিভিজন কৰাত হেল্প হওক। কিছুমান কুৱেশ্যন মই দি দিম, কাৰণ চোৱা, তুমি যদি ভাল নম্বৰ এটা তোমাক পাব লাগে, এবভ 95% যদি পাব লাগে, তেনেহ'লে তুমি গোটেই কিতাপখন পঢ়িবই লাগিব। গোটেই কিতাপখন পঢ়ি এই কুৱেশ্যনকেইটা বেছিকৈ ফ'কাছ কৰিবা, ইয়াত একেটা অহাৰ চান্স আছে। কাৰণ কিয়, গোটেই কিতাপখন পঢ়িলে ভাল নম্বৰ পাবা। মই নিজেও কেমেষ্ট্ৰিত 98% মাৰ্কছ পাইছিলোঁ HSত। মই যেতিয়া ক্লাছ 12ত আছিলোঁ কেমেষ্ট্ৰিত 98 মাৰ্কছ পাইছিলোঁ আউট অফ 100। তো তোমালোকেও পাব পাৰিবা। মই যেনেকৈ কৈছোঁ তেনেকৈ তোমালোকে এই বস্তুকেইটা অলপ বেছিকৈ গুৰুত্ব দি পঢ়ি যোৱা। একদম চেপ্টাৰ ৱাইজ আমি কথা পাতিম। ফাৰ্ষ্ট চেপ্টাৰ অলপ দীঘলীয়া ভিডিঅ' হ'ব, ধুনীয়াকৈ শেষলৈকে চাই যাবা। ফাৰ্ষ্ট চেপ্টাৰ হ'ল চলিউশ্যনছ। ঠিক আছে, চলিউশ্যন চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। এটা আহে কলিগেটিভ প্ৰপাৰ্টিজ। মই বহুত দিন আগতে পঢ়া আহে, মই এইবিলাক টাৰ্মছবিলাক হয়তো উচ্চাৰণটো ভুল হ'ব পাৰে। এণ্ড ভেণ্ট অফ ফেক্টৰ, এই দুটাৰ ওপৰত বহুত কুৱেশ্যন আহে। ঠিক আছে, নিউমেৰিকেল প্ৰব্লেমছ আহে, ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন ডেল্টা TF আৰু বইলিং পইণ্ট ইলিভেশ্যন ডেল্টা TB, এই দুটাৰ ওপৰত নিউমেৰিকেল কুৱেশ্যন আহে। ঠিক আছে, যেনেকৈ ফ্ৰিজিং পইণ্ট আৰু বইলিং পইণ্ট নিউমেৰিকেল আহে, মই অলৰেডি কৈছোঁ এতিয়া। কেলকুলেটিং I, you are often given the change in freezing point and mass of solute and asked to calculate vent of factor. ঠিক আছে, এই বস্তুকেইটা তোমালোকে পঢ়ি যাওঁতে মনত ৰাখি দিবা কি এনেকুৱা কুৱেশ্যন আহিব বুলি কৈছে। চোৱা, মই দেখাই দিছোঁ, 3টামান কুৱেশ্যন মই আগৰ কুৱেশ্যনবিলাকো কাটি লগাই দিম। ঠিক আছে, কেলকুলেশ্যন অফ I আহে কেনেকুৱা। চোৱা, ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন কনষ্টেণ্ট ইমান দিয়া আছে, তাৰপিছত 5 গ্ৰাম। তোমালোকে যদি PDF টো লাগে মোক কমেণ্ট কৰিবা, মই PDF টো দিবলৈ চেষ্টা কৰিম। ঠিক আছে, Na2SO4 dissolved in 45 গ্ৰাম ৱাটাৰ, দেন ফ্ৰিজিং পইণ্ট ইজ চেঞ্জ বাই ইমান, কেলকুলেট ভেণ্ট অফ ফেক্টৰ Na2SO4ৰ কাৰণে। ঠিক আছে, চিমিলাৰলি ইউৰিয়াৰ কাৰণে আহিছে ইমান হয়, ফ্ৰিজিং পইণ্ট উলিয়াব আহিছে, আৰু ইয়াতো ভেণ্ট অফ ফেক্টৰ উলিয়াব আহিছে CCl3 COOHৰ কাৰণে। ঠিক আছে, মানে এইটো কি হ'ব, ট্ৰাই ক্ল'ৰ' এচিটিক এচিড তাৰ কাৰণে। ঠিক আছে, তো এই ফৰ্মুলাকেইটা মনত ৰাখিবা এইটো টপিকৰ ওপৰত, ভেণ্ট অফ ফেক্টৰ। ছেকেণ্ড, ডিছ'চিয়েশ্যন ভাৰ্চেছ এছ'চিয়েশ্যন, এইটোৰ ওপৰত কুৱেশ্যন আহে। ঠিক আছে, হাউ ষ্ট্ৰং ইলেক্ট্ৰলাইট লাইক বেৰিয়াম হাইড্ৰক্সাইড অৰ ছ'ডিয়াম ছালফেট এফেক্ট কলিগেটিভ প্ৰপাৰ্টিজ কম্পেয়াৰ্ড টু নন ইলেক্ট্ৰলাইট, এইটোৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহিছে চোৱাচোন। হোৱাট ইজ দ্য ভেলু অফ ভেণ্ট অফ ফেক্টৰ ফৰ এ ডাইলিউট সলিউশ্যন অফ দ্য ষ্ট্ৰং ইলেক্ট্ৰলাইট বেৰিয়াম হাইড্ৰক্সাইড, ভেণ্ট অফ ফেক্টৰৰ ওপৰত কুৱেশ্যন আহিছে। নেক্সট, আইডিয়েল আৰু নন আইডিয়েল সলিউশ্যন আৰু ৰ'লছ ল, এইটোৰ ওপৰত কুৱেশ্যন আহে। যেনেকৈ ইয়াত চোৱা, আইডিয়েল সলিউশ্যন এট কনষ্টেণ্ট TNP, দ্য কাৰেক্ট অপশ্যন ইজ। তাৰপিছত নন আইডিয়েল সলিউশ্যন আৰু এজিঅ'ট্ৰপছৰ ওপৰত কুৱেশ্যন আহে, ডেভিয়েশ্যন মানে। ঠিক আছে, মানে কেনেকুৱা ধৰণৰ, হোৱাট ইজ মিন বাই নিগেটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল, ৰাউলছ লটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰে নিগেটিভ ডেভিয়েশ্যনৰ ওপৰত কুৱেশ্যন আহিছে। হোৱাট টাইপ অফ নন আইডিয়েল সলিউশ্যন ইজ ফ্ৰম when ইথানল ইজ মিক্সড উইথ ৱাটাৰ। ঠিক আছে, নেক্সট, গিভ এন এক্সাম্পল অফ মেক্সিমাম বইলিং এজিঅ'ট্ৰপ মিক্সাৰ, তো এজিঅ'ট্ৰপ মিক্সাৰৰ ওপৰত বহুত কুৱেশ্যন আহি আছে। এই মই যিমানখিনি কৈছোঁ এই ভিডিঅ'টোত প্ৰত্যেকটো বস্তুৱে চাবা। ঠিক আছে, নেক্সট, হেনৰিছ ল, হেনৰিছ লৰ ওপৰত কুৱেশ্যন আহে। ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, যে অন দ্য ৰিলেশ্যনশ্বিপ বিটুইন টেম্পাৰেচাৰ, প্ৰেছাৰ এণ্ড চলিবিলিটি, হেনৰিছ লটো ষ্টেট কৰিব আহিছে এবাৰ। ঠিক আছে, চিমিলাৰলি আকৌ এবাৰ ষ্টেট কৰিব আহিছে, ষ্টেট হেনৰিছ ল। আৰু কি আহিছে, যে এট দ্য ছেম টেম্পাৰেচাৰ কাৰ্বন ডাই অক্সাইড গেছ ইজ মোৰ চলিবল ইন ৱাটাৰ দেন O2 গেছ, হুইচ ওৱান অফ দেম উইল হেভ হায়াৰ ভেলু অফ KH। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, KH ভেলুৰ ৰিলেশ্যনৰ ওপৰত ফৰ্মুলা কুৱেশ্যন আহে, টেম্পাৰেচাৰৰ লগত ৰিলেশ্যন কি। নেক্সট, কনচেনট্ৰেশ্যন ইউনিটবিলাকৰ ওপৰত 1 মাৰ্কৰ কুৱেশ্যন আহে, মলেৰিটি, এই বস্তুকেইটা ভালকৈ চাবা। বা মলেৰিটি উলিওৱাও 1 নম্বৰীয়া কুৱেশ্যন এটা আহিছিলে এবাৰ, তো এই কুৱেশ্যনখিনিও কৰি চাবা, আৰু টপিকখিনিৰ ওপৰত ভালকৈ পঢ়ি যাবা মানে। ঠিক আছে, তাৰ ওপৰত বেলেগ কুৱেশ্যনো কৰি যাবা। তাৰপিছত ডেফিনেশ্যন লিখিব আহিব পাৰে, যে মোল ফ্ৰেকশ্যন কি হয়, আইডিয়েল সলিউশ্যন কি হয়, এইকেইটা বস্তু চাবা। ঠিক আছে, ভেণ্ট অফ ফেক্টৰৰ ওপৰতো ডেফিনেশ্যনো আহিব পাৰে। আমি নেক্সট চেপ্টাৰটোত যাওঁ এতিয়া, সেইটো হ'ল ইলেক্ট্ৰকেমেষ্ট্ৰি। ইয়াত কি টপিক মষ্ট প্ৰায়ৰিটি, হায়েষ্ট প্ৰায়ৰিটিত কি হ'ব জানে, নাৰ্নষ্ট ইকুৱেশ্যন এণ্ড ইকুইলিব্ৰিয়াম কনষ্টেণ্ট,
এই দুটা বহুত আহে ইউ মাষ্ট বি কমফৰ্টেবল মেনিপুলেটিং লগছ এণ্ড ৰিলেটিং চেল পটেঞ্চিয়েল টু কনচেনট্ৰেশ্যন এণ্ড ইকুইলিব্ৰিয়াম কনষ্টেণ্ট কি দিয়া থাকে আৰু কি উলিয়াব লাগে চোৱা যেনেকৈ ইয়াত ফৰ এ চেল ৰিয়েকশ্যন ইনভলভিং টু ইলেক্ট্ৰন চেঞ্জ ষ্টেণ্ডাৰ্ড EMF দিয়া আছে আৰু টেম্পাৰেচাৰ ইমান দিয়া থাকিব ধৰ ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ 298 কেলভিন কেলকুলেট দ্য ইকুইলিব্ৰিয়াম কনষ্টেণ্ট অফ দ্য ৰিয়েকশ্যন ইকুইলিব্ৰিয়াম কনষ্টেণ্ট উলিয়াব আহিব পাৰে KC ভেলুটো চিমিলাৰলি ইয়াতো আহিছে চোৱা KC ভেলুটো উলিয়াব আহিছে ইয়াতো তো এই KC ভেলু উলিওৱাটো ভালকৈ চাবা pH আৰু চেল পটেঞ্চিয়েল উলিওৱা কুৱেশ্যনো আহিব পাৰে ঠিক আছে তো ইয়াত pH মান কিমান ওলাব সেইটো উলিয়াব আহিছে ঠিক আছে ইয়াতো pH উলিয়াব আহিছে তো pH উলিওৱা কুৱেশ্যনখিনিও ভালকৈ চাবা ৰিলেশ্যনশ্বিপ বিটুইন কনচেনট্ৰেশ্যন এইটো কুৱেশ্যনো আহে যেনেকৈ এইটো কুৱেশ্যন দিছোঁ মই গোটেইখিনি কৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ঠিক আছে তোমালোকে মই ভিডিঅ'টো পজ কৰি কুৱেশ্যনটো চাই যাবা তাৰপিছত কি ধৰণৰ কুৱেশ্যন আহিব যে কণ্ডাক্টিভিটি আৰু কোহলাৰুছ ল ডেফিনেশ্যনো আহিব পাৰে নিউমাৰিকেলো আহিব পাৰে যেনেকৈ ইয়াত চোৱা কেলকুলেট লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ এচিটিক এচিড এইকেইটা বস্তু দিয়া আছে তোমালোকক তো এইটো কেলকুলেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে বা কেতিয়াবা ডেফিনেশ্যন আহিছে চোৱা ষ্টেট দ্য ল সেইটো লটো ষ্টেট কৰিব আহিছে তাৰপিছত এক্সপ্ৰেশ্যন ফৰ মোলাৰ কণ্ডাক্টিভিটি অফ এচিটিক এচিড এট ইনফাইনাইট ডাইলিউশ্যন তো কেতিয়াবা ডেৰিভেশ্যনো আহিব পাৰে কুৱেশ্যনো আহিব পাৰে ডেফিনেশ্যনো আহিব পাৰে ইয়াত যেনেকৈ এটা আকৌ নিউমাৰিকেল আহিলে তেনেকুৱা তাৰপিছত কনচেনট্ৰেশ্যনৰ লগত কেনেকৈ ভেৰিয়েশ্যন হয় সেইটো মোলাৰ কণ্ডাক্টিভিটি উলিয়াব আহিছে আৰু হাউ মোলাৰ কণ্ডাক্টিভিটি চেঞ্জেছ উইথ চেঞ্জেছ ইন কনচেনট্ৰেশ্যন অফ এ চলিউশ্যন মোলাৰ কণ্ডাক্টিভিটিটো এটা চলিউশ্যনৰ কনচেনট্ৰেশ্যন ডাইলিউট হ'লে কনচেনট্ৰেট হ'লে কেনেকৈ মানে চেঞ্জ হয় সেইটোৰ ওপৰত আহিছে চিমিলাৰলি ইয়াতো আহিছে এইটো বস্তু ঠিক আছে ছেম কুৱেশ্যন তো দুবাৰ ৰিপিট হৈছে দেখিছেনে এইবিলাক টপিক বহুত ইম্পৰ্টেণ্ট হয় নেক্সট ফেৰাডেছ লছৰ ওপৰত নিউমাৰিকেল আহিলে ফেৰাডেছ ল'ৰ ওপৰত নিউমাৰিকেল আহিব ঠিক আছে তো এই কুৱেশ্যনটো চাবা তাৰপিছত ধুনীয়াকৈ চাই যাবা তাৰপিছত এইটো এটা ফেৰাডেছ লছৰ ওপৰত এটা কুৱেশ্যন আছে এইটো চাবা এইটো এটা আছে কুৱেশ্যন এটা এইটো কুৱেশ্যনে চাবা ফেৰাডেছ ল'ৰ তাৰপিছত প্ৰডাক্টছ অফ ইলেক্ট্ৰলাইচিছ কোৱালিটেটিভ কুৱেশ্যন আহিব পাৰে যে ইউ মাষ্ট প্ৰেডিক্ট হোৱাট ফৰ্মছ এট দ্য এনড এণ্ড কেথড বেছড অন ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেঞ্চিয়েল কি ফৰ্ম হ'ব পাৰে মানে কেথড আৰু এনডত এনেকুৱা দুটা কুৱেশ্যন আহিছে তো কুৱেশ্যন দুটাও চাবা ভালকৈ মই স্পীডত কৈ গৈছোঁ ন সেইটো কাৰণে মানে জল্দি ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নহ'লে তোমালোকৰে টাইম ৱেষ্ট হ'ব গেলভেনিক চেলছ আৰু কৰ'জনৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইটো চাবা যে কৰ'জন অফ আইৰণ ইজ এচেঞ্চিয়েলি এন ইলেক্ট্ৰকেমিকেল ফিনমিনেন এক্সপ্লেইন দ্য ৰিয়েকশ্যন অকাৰিং ডিউৰিং কৰ'জন তো কৰ'জনৰ সময়ত কি ৰিয়েকশ্যন হয় সেই ৰিয়েকশ্যনখিনি ভালকৈ চাবা তাৰোপৰি ডেপিক্ট দ্য গেলভেনিক চেল ইন দ্য ফলোয়িং ৰিয়েকশ্যন ঠিক আছে গেলভেনিক চেলটো দেখুৱাব আহিব পাৰে এনেকুৱা এটা ৰিয়েকশ্যন দি সেইটো ভালকৈ চাবা তাৰপিছত নেক্সট চেপ্টাৰত যাওঁ কেমিকেল কাইনেটিক্স ফিজিকেল কেমেষ্ট্ৰি তো নিউমেৰিকেল থাকে বহুতে ভাল পায় তো কেনেকুৱা ধৰণৰ নিউমেৰিকেল আহে চাওঁচোন ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন মষ্ট প্ৰায়ৰিটিত থাকে তো বহুত বেছি কুৱেশ্যন আহে ইয়াৰ পৰা প্ৰুফো আহিব পাৰে বা তোমাৰ গ্ৰাফো আহে কেতিয়াবা চাওঁচোন কেনেকুৱা আহে প্ৰথমটো হাফ লাইফ ইণ্ডিপেণ্ডেঞ্চ ইউ আৰ ফ্ৰিকুৱেণ্টলি আস্ক টু শ্ব' ডেট দ্য হাফ লাইফ পিৰিয়ড T½ যোনটো হয় অফ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ইজ ইণ্ডিপেণ্ডেণ্ট অফ দ্য ইনিচিয়েল কনচেনট্ৰেশ্যন এইটো শ্ব' কৰিব আহি থাকে বাৰে যেনেকৈ ইয়াত আহিছে চোৱা এইটো কুৱেশ্যন ইয়াৰ উপৰি ইউনিট অফ ৰেট কনষ্টেণ্ট জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ ওপৰতো আহে সেইটো চাবা ইয়াতো আহিছে চোৱা ইণ্ডিপেণ্ডেণ্ট অফ ইনিচিয়েল কনচেনট্ৰেশ্যন তো এই বস্তুটো ভালকৈ চাবা ডিৰাইভেশ্যনটো কমপ্লিশ্যন টাইম ৰিলেশ্যনছ এইটো কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন চ' ডেট টাইম ৰিকুৱাৰ্ড ফৰ 99% কমপ্লিশ্যন ইজ টুৱাইজ দ্য টাইম ৰিকুৱাৰ্ড ফৰ 90% তো এই কুৱেশ্যনটো বাৰে আহে 99% কমপ্লিশ্যনত যিমান টাইম হয় সেইটো 2 × 90%ৰ হয় ঠিক আছে বা ইয়াতে হাফ লাইফ পিৰিয়ড অফ ইমান 6.93 মিনিট 99%ৰ কাৰণে কিমান হয় ঠিক আছে তো এই কুৱেশ্যনখিনি ভালকৈ চাবা তাৰপিছত ডিৰাইভ দ্য ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ইয়াৰ ডিৰাইভেশ্যনটো আহিব পাৰে ঠিক আছে ডিৰাইভেশ্যনটো আহিব পাৰে কে ইকুৱেল টু দিছ এইটো বস্তু ডিৰাইভেশ্যনটো ভালকৈ চাই যাব ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে ৰেট কনষ্টেণ্টৰ ভেলু উলিয়াব আহিব পাৰে কেৰ ভেলুটো তো এইটো নিউমাৰিকেল আহিছে তাৰ পৰা তাৰপিছত ৰিমেইনিং কনচেনট্ৰেশ্যন এটা স্পেচিফিক টাইম হৈ যোৱাৰ পিছত সেইটো কুৱেশ্যন আহিব পাৰে এনেকুৱা নিউমাৰিকেল কুৱেশ্যনকেইটা পজ কৰি তোমালোকে চাই ল'বা ইয়াৰ উপৰি আহিব পাৰে যে ইফেক্ট অফ কনচেনট্ৰেশ্যন অন ৰেট এই ৰিপিটিং কুৱেশ্যন এইটো বাৰে আহি আছে ৰাইট দ্য ডিফাৰেঞ্চিয়েল ৰেট ইকুৱেশ্যন হাউ ইজ দ্য ৰেট এফেক্টেড ইফ কনচেনট্ৰেশ্যন অফ বি ইজ ইনক্ৰিজ 3 টাইমছ ঠিক আছে এইটো কুৱেশ্যন চাবা
তাৰপিছত ইনিচিয়েল ৰেট মেথড এটা তোমাৰ গ্ৰাফিকেল কুৱেশ্যন আহে গ্ৰাফৰ কুৱেশ্যন আহে ঠিক আছে এটা কুৱেশ্যন মই দেখাই দিছোঁ একেটাতো তোমালোকে চাবাই গ্ৰাফৰ কুৱেশ্যনটো ক'ত গ'ল য়েছ এনেকুৱা এটা গ্ৰাফ দি দিব তোমালোকক তাৰ পৰা ইয়াৰ অৰ্ডাৰটো সুধিব হোৱাট ইজ দ্য ইউনিট অফ ৰেট কনষ্টেণ্ট অৰ্ডাৰটোৰ ওপৰত বেছ কৰি কে আৰু টি হাফৰ মাজত কি ৰিলেশ্যন আছে আৰু শ্লোপটোৱে কি ইণ্ডিকেট কৰে এনেকুৱা এটা গ্ৰাফিকেল কুৱেশ্যন আহে বা কেতিয়াবা ৰিয়েকশ্যন অৰ্ডাৰো আহিব পাৰে এই ৰেট কনষ্টেণ্টটো দিয়া আছে ৰিয়েকশ্যন অৰ্ডাৰ কি হয় ফাৰ্ষ্ট অৰ্ডাৰ জিৰ' অৰ্ডাৰ কি হয় ঠিক আছে বা কেতিয়াবা এনেকুৱা ডাইৰেক্ট নিউমেৰিকেল কুৱেশ্যনো আহে তো এইখিনি বস্তু চাবা জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ ওপৰতো বহুত কুৱেশ্যন আহে ছাৰ্ফেচ কেমেষ্ট্ৰি কানেকশ্যনৰ ওপৰত নিউমেৰিকেল আহিব পাৰে NH3 মানে এমনিয়া ডিকম্পজিশ্যন কৰিলে জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন হয় হোৱাট আৰ দ্য ৰেটছ অফ প্ৰডাকশ্যন অফ N2NH2 ইফ K ইকুৱেল টু দিছ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা কেতিয়াবা কিবা এটা ৰিয়েকশ্যন দি দিলে এইটো কি অৰ্ডাৰ হয় সেইটোও আহিব পাৰে হাফ লাইফ পিৰিয়ড দি পেলাই নিউমেৰিকেল আহে ঠিক আছে এইটো অলপ আগত আহিছে এনেকুৱা চোৱা ৰিপিট হৈছে এমনিয়াটো ইয়াৰ উপৰি এক্টিভেশ্যন এনাৰ্জি আৰু আৰ্হেনিয়াছ ইকুৱেশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে টাইম ৰিকুৱাৰ্ড ফৰ 10% কমপ্লিশ্যন অফ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ইজ দিছ দেন 25% কমপ্লিশ্যন কিমান হ'ব উলিয়াব দিছে ঠিক আছে এক্টিভেশ্যন এনাৰ্জি আমি ইয়াৰ পিছত নেক্সট চেপ্টাৰটোত গৈছোঁ সেইটো হ'ল DNF ব্লক এলিমেণ্ট তো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি চাওঁ আহোঁচোন কালাৰ এণ্ড ইলেক্ট্ৰনিক কনফিগাৰেশ্যন টপ প্ৰায়ৰিটি কালাৰৰ ওপৰত ঠিক আছে এইটোৰ ওপৰত বহুত কুৱেশ্যন আহে আনপেয়াৰ্ড ইলেক্ট্ৰন থকাৰ ওপৰত বা ডি ট্ৰানজিশ্যন এই টপিক কেইটাৰ ওপৰত যেনেকৈ চোৱা কুৱেশ্যন আহে Ti3+ আৰু Ti4+ৰ টাইটেনিয়ামৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে টাইটেনিয়াম 4+ কালাৰলেছ হয় বাট টাইটেনিয়াম 3+ ভায়লেট কালাৰ হয় কিয় হয় ঠিক আছে কিয় কাৰণ মানে ৰিজন দিয়া কুৱেশ্যন বহুত আহে বা ইয়াত এইটো চোৱা টাইটেনিয়াম ইমান 3+ ভায়লেট হয় কালাৰ টাইটেনিয়ামৰ কুৱেশ্যনটো আহি আছে ইয়াতো চোৱা এইটো আকৌ এবাৰ আহিছে টাইটেনিয়াম 4+ কালাৰলেছ কিন্তু এইটো ভায়লেট কালাৰ হয় তো এই বস্তুটো ভালকৈ চাবা টাইটেনিয়ামৰ কুৱেশ্যনটো ঠিক আছে নেক্সট আৰু আহে জিংকৰ জিংক 2+ কপাৰ 2+ যে জিংক 2+ চলবিলাক কালাৰলেছ হয় কপাৰ 2+ৰ কালাৰ্ড হয় কিয় ঠিক আছে মানে কালাৰ্ডৰ কুৱেশ্যন বহুত আহি আছে দেখিছানে তাৰপিছত ষ্টেবিলিটি আৰু ৰেডক্স পটেঞ্চিয়েলৰ ওপৰতো কুৱেশ্যন আহে যেনেকৈ Cr2+ ইজ ৰিডিউচিং কিন্তু Mn3+ অক্সিডাইজিং কিন্তু দুইটাৰে D4 কনফিগাৰেশ্যন আছে কিন্তু কিয় হয় ঠিক আছে কিয় হয় এইটোৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে এইটো বাৰে বাৰে আহি আছে আগতে কিয় এইটো হয় তোমালোকে ধুনীয়াকৈ লিখিবা তাৰপিছত এনামালাছ ষ্টেবিলিটি অফ কপাৰ 2+ এক্সপ্লেইন হয় কপাৰ 2+ ইজ মোৰ ষ্টেবল দেন Cu+, কপাৰ প্লাছ আৰু কপাৰ 2+ দুইটাই আছে কোনটো বেছি ষ্টেবল হয় আৰু কিয় হয় সেইটো আহে ঠিক আছে ৰিয়েকশ্যন ফিজিবিলিটি আহে যে হোৱাই HCl ইজ নট ইউজ টু এচিডিফাই সলিউশ্যন ফৰ KMnO4 HCl কিয় ইউজ নহয় বা HCl ৰিয়েক্ট উইথ আইৰণ পাউডাৰ টু ফৰ্ম ফেৰাছ ক্লৰাইড এণ্ড নট ফেৰিক ক্লৰাইড কিয় ঠিক আছে এনেকুৱা কুৱেশ্যন চোৱা মই কুৱেশ্যনকেইটা ওপৰে দেখাই দিছোঁ তাৰোপৰি লেন্থানাইড এণ্ড এক্টিনাইড কণ্ট্ৰেকশ্যনৰ ওপৰতো কুৱেশ্যন আহে ডেফিনেশ্যন আহিব পাৰে লেন্থানাইড কণ্ট্ৰেকশ্যনটো ডেফিনেশ্যন চাবা এক্টিনাইড কণ্ট্ৰেকশ্যনো চাবা আৰু কম্পেৰিজনো আহিব পাৰে যে এক্টিনাইডটো কিয় গ্ৰেটাৰ হয় এইটো চোৱা হোৱাট ইজ লেন্থানাইড কণ্ট্ৰেকশ্যন হোৱাই এক্টিনাইড কণ্ট্ৰেকশ্যন ইজ গ্ৰেটাৰ দেন দিছ এইটো কুৱেশ্যন আহে ঠিক আছে এইটো দুবাৰ আহিছে চোৱা তো দুবাৰ ভালকৈ চাবা তাৰপিছত এনথালপি অফ এটমাইজেশ্যন এণ্ড অক্সিডাইজেশ্যন ষ্টেটছৰ ওপৰত কুৱেশ্যন আহিব হাই এনথালপি মানে ট্ৰেনজিশ্যন মেটেৰিয়েলবিলাকৰ হাই এনথালপি অফ এটমাইজেশ্যন কিয় থাকে বা কম্পেৰিজন কৰিও দিব পাৰে এইটো বা এটমাইজেশ্যন এনথালপি কি হয় ডেফিনেশ্যন লিখা তাৰপিছত কম্পেয়াৰ কৰা এই তিনিটাৰ তেনেকুৱা কুৱেশ্যন আহে মেগনেটিক প্ৰপাৰ্টিৰ ওপৰত কুৱেশ্যন আহিব পাৰে কেলকুলেশ্যন কৰিবলৈ ঠিক আছে ফৰ্মুলাটো মনত ৰাখি কেলকুলেশ্যনটো মনত ৰাখিবা মেগনেটিক মুভমেণ্ট উলিয়াব আহিব পাৰে হান্স ৰুল ইউজ কৰি মেগনেটিক মুভমেণ্ট উলিওৱা এই কুৱেশ্যন এই নিউমেৰিকেলটো ভালকৈ চাবা তাৰপিছত আমি নেক্সট টপিকটোত গৈছোঁ সেইটো হ'ল কোঅৰ্ডিনেশ্যন কম্পাউণ্ড নেক্সট চেপ্টাৰ ইয়াত চবতকৈ বেছি ক'ৰ পৰা আহে ভেলেন্স ব'ণ্ড থিয়ৰী VVT আৰু মেগনেটিক প্ৰপাৰ্টিৰ ওপৰত চবতকৈ বেছি আহে যে হাইব্ৰিডাইজেশ্যন উলিওৱা জেমেট্ৰি উলিওৱা মেগনেটিক বিহেভিয়াৰ উলিওৱা সেনেকুৱা আৰু নিকেলৰ কমপ্লেক্সবিলাকৰ বেছি আহিছে আগতে নিকেল এইটো পেৰামেগনেটিক কিন্তু এইটো নিকেলৰ কি হয় ডাইমেগনেটিক কিয় এক্সপ্লেইন কৰিব আহে বা ডিফাইন ষ্ট্ৰাকচাৰ বা ছেম মেগনেটিক বিহেভিয়াৰ কিয় হয় বা হোৱাই এইটো নিকেলৰ সলিউশ্যন ইজ এ গ্ৰীণ হোৱাইল দিছ ইজ কালাৰলেছ এইকেইটা কুৱেশ্যন আহে ইনাৰ ভাৰ্চেছ আউটাৰ অৰ্বিটেল কমপ্লেক্সৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে এইকেইটা মই
অকণমান দেখাই গৈ আছোঁ, গোটেইখিনি পঢ়াই দিলে অলপ দীঘলীয়া হৈ যাব। ঠিক আছে, ভিডিঅ'টো পজ কৰি চাই ল'বা ধুনীয়াকৈ। তাৰপিছত আইচ'মাৰিজমৰ ওপৰত কুৱেশ্যন আহে। ঠিক আছে, আইচ'মাৰিজম, জিঅ'মেট্ৰিক আইচ'মাৰিজমৰ ওপৰত বেছি কুৱেশ্যন আহে। যেনেকৈ ড্ৰ দ্য ফেচিয়েল এণ্ড মেৰিডনিয়েল আইচ'মাইজ অফ কোবাল্টৰ যিবিলাক কম্পাউণ্ড। তাৰপিছত চিষ্টেন্স আইচ'মাইজৰ ওপৰত কুৱেশ্যন আহে, অপ্টিকেল আইচ'মাইজৰ ওপৰত কুৱেশ্যন আহে, ষ্ট্ৰাকচাৰেল আইচ'মাইজ। গোটেইকেইটা আইচ'মাইজৰ ওপৰতে কুৱেশ্যন আহিছে। কুৱেশ্যনকেইটা মই একবাৰ দেখাই দিওঁ, কুৱেশ্যনকেইটা থাকি গ'ল বাৰু দিবলৈ, একো নাই। ঠিক আছে, তো তোমালোকে এই টপিককেইটা চাই ল'বা আৰু কুৱেশ্যনকেইটা ইয়াতে লিখা আছে। নেক্সট IUPAC নেমিং কুৱেশ্যন আহিব পাৰে। IUPAC নেম বা কেতিয়াবা কি হ'ব, IUPAC নেমটো দিলে ফৰ্মুলা লিখিলা বা ফৰ্মুলা দিলে IUPAC নেম লিখিলে। আগতে কেনেকুৱা কুৱেশ্যন আহিছে, এইটো এটা আহিছে, এইটো এটা আহিছে, ইয়াতে IUPAC নেম লিখিব আহিছে একেটাৰ, তো মনত ৰাখিবা। ঠিক আছে, নেক্সট ৱাৰ্নাৰ্ছ থিয়ৰীৰ ওপৰত আৰু লিগেণ্ড ডেফিনেশ্যন, এই দুটা টপিক ভালকৈ চাবা। এই দুইটা টপিক ইম্পৰ্টেণ্ট হয়। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মই ইয়াত দি দিছোঁ, টপিক দুটা ভালকৈ চাবা। ঠিক আছে, তাৰপিছত কোঅৰ্ডিনেশ্যন স্পেয়াৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ডেফিনেশ্যন, এইটোও ভালকৈ চাবা। এতিয়া আমি অৰ্গেনিকত সোমাইছোঁ লাহে লাহে। হেল' এলকিন এণ্ড হেল' এৰিনছ, তাৰপিছত আমাৰ এলকহল, ফিনল, তাৰপিছত এমাইনছ, বায়'মলিকুল, গোটেইখিনি আমি চাম আহা। প্ৰথম হেল' এলকিন এণ্ড হেল' এৰিনছৰ কেনেকুৱা কুৱেশ্যন আহে চোৱা। মেকানিজমৰ ওপৰত SN1 আৰু SN2 মেকানিজমৰ বহুত কুৱেশ্যন আহে। ঠিক আছে, ইউ মাষ্ট বি এবল টু প্ৰেডিক্ট দ্য অৰ্ডাৰ অফ ৰিয়েক্টিভিটি এণ্ড আইডেণ্টিফাই মেকানিজমছ বেছড অন ছাবষ্ট্ৰেট এণ্ড চলভেন্টছ। ঠিক আছে, তো কেনেকুৱা ধৰণৰ ৰিয়েক্টিভিটি অৰ্ডাৰ, ফেভাৰ্ছ টাৰ্চিয়েৰী 3 ডিগ্ৰী এলকাইল হেলাইড ডিউ টু ষ্টেবল কাৰ্বকেশ্যন ফৰ্মেশ্যন। যেনেকৈ 2020 এটা কুৱেশ্যন সুধিছে যে টু আইডেণ্টিফাই হুইচ আইচ'মাৰ 1 ডিগ্ৰী অৰ 2 ডিগ্ৰী ইজ মোৰ ৰিয়েক্টিভ টুৱাৰ্ড SN1 এণ্ড হোৱাই, মানে কেনেকুৱা ধৰণৰ চোৱা, দুটা দি দিলে আইচ'মাৰ, কোনটো বেছি SN1ৰ প্ৰতি ৰিয়েক্টিভ হয় আৰু কিয় হয়, তো SN1ৰ ওপৰত কুৱেশ্যন। ছেকেণ্ড এটা আহিছিলে যে টু এৰেঞ্জ কম্পাউণ্ড ইনক্লুডিং এলাইল ক্ল'ৰাইড ইনক্ৰিজিং অৰ্ডাৰ অফ SN1 ৰিয়েক্টিভিটি, কোনটো SN1ৰ প্ৰতি বেছি ৰিয়েক্টিভ হয় ইনক্ৰিজিং অৰ্ডাৰত, তো SN1 ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত SN2ৰ ওপৰত আহিছিলে 2024 যে ইউ হেড টু আইডেণ্টিফাই হুইচ পেয়াৰ অফ হেল'জেন কম্পাউণ্ড আণ্ডাৰগো SN2 ফাষ্টাৰ, তো SN1 বা SN2 কোনটো বেছি ফাষ্ট হয়, এইবিলাক কুৱেশ্যন আহে। তাৰপিছত ৰিজন দিয়া, মানে এক্সপ্লেনেশ্যন দিয়া কুৱেশ্যন কিছুমান আহে, যেনেকৈ ল' ৰিয়েক্টিভিটি অফ হেল' এৰিনছ, ইউ মাষ্ট এক্সপ্লেইন হোৱাই হেল' এৰিনছ আৰ ৰেজিষ্টেঞ্চ টু নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন বাট আণ্ডাৰগো ইলেক্ট্ৰফিলিক, তেনেকুৱা কুৱেশ্যন আহে। বা ৰেজনেঞ্চ এণ্ড ব'ন লেংথৰ ওপৰত আহে। কেনেকুৱা কুৱেশ্যন আহিছিলে 2020 আহিছিলে যে CCl ব'নটো ইন ক্ল'ৰ'বেঞ্জিন ইজ শ্বৰ্টাৰ দেন ইন ক্ল'ৰ'মিথেন, এইটো কুৱেশ্যন। ঠিক আছে, চিমিলাৰলি অলপ আগত যোনটো মই ক'লোঁ হেল' এলিনে ইলেক্ট্ৰফিলিক হয় কিন্তু হেল' এলকিনে অনলি নিউক্লিঅ'ফিলিক হয়, কিয় হয়, এইটো কুৱেশ্যন এবাৰ ইয়াতো আহিছে এবাৰ ইয়াতো আহিছে। ঠিক আছে, ইলেক্ট্ৰফিলিক ভাৰ্চেছ নিউক্লিঅ'ফিলিক। তাৰপিছত ইফেক্ট অফ ছাবষ্টিটিউৱেণ্টছৰ এটা কুৱেশ্যন আহিছিলে, এইটো এই কুৱেশ্যনকেইটা চাবা। নেম ৰিয়েকশ্যনবিলাক চাবা ভালকৈ। ঠিক আছে, নেম ৰিয়েকশ্যন কিছুমান চাবা, যোনটো এমিডেণ্ট নিউক্লিঅ'ফাইলছ KCN ভাৰ্চেছ AGCNৰ কুৱেশ্যন, গ্ৰিগনাৰ্ড ৰিয়েজেণ্টৰ কুৱেশ্যন চাবা, ফ্ৰিংকেল ষ্টাইল ৰিয়েকশ্যনৰ কুৱেশ্যন চাবা, পেৰক্সাইড ইফেক্ট যোনটো এণ্টিমাৰ্কনিপছ ল, তাৰ প্ৰত্যেকটো বস্তু ভালকৈ চাবা। এই টপিককেইটা চাবা, কি কুৱেশ্যন আহিছে মই ইয়াত দি দিছোঁ, কুৱেশ্যনকেইটা তোমালোকে পজ কৰি চাই ল'বা। ফিজিকেল প্ৰপাৰ্টিজৰ ওপৰত কুৱেশ্যন আহিব পাৰে, হেল' এলকিন হেল' এৰিনৰ, যে বইলিং পইণ্ট ডিক্ৰিজেছ এজ ব্ৰাঞ্চিং ডিউ টু ডিক্ৰিজ ছাৰ্ফেচ এৰিয়া, ভাণ্ডাৰ ৱালছ ফ'ৰ্চৰ ওপৰত, তো এনেকুৱা কুৱেশ্যন আহিছে। ঠিক আছে, এইটো চোৱা, এন বিউটাইল ব্ৰমাইড হেজ হায়াৰ বইলিং পইণ্ট দেন টিউ বিউটাইল ব্ৰমাইড, কিয়, বইলিং পইণ্টৰ ওপৰত কুৱেশ্যন। তাৰপিছত চলিউশ্যন মানে ক'ত ছল্ভ হয় সেইটোৰ ওপৰতো কুৱেশ্যন আহে, সলিউবিলিটি ঠিক আছে, তো সলিউবিলিটিৰ ওপৰত এনেকুৱা দুটা কুৱেশ্যন আহিছে, তো এইবিলাক বস্তু চাবা। নেক্সট কনভাৰ্জন, হেলাইডৰ পৰা এলকহল কেনেকৈ বনাবা, আইচ'মাৰ কনভাৰ্জনৰ ওপৰত কুৱেশ্যন আহিব পাৰে, যেনেকৈ কনভাৰ্জন চোৱা, বেনজাইল ক্ল'ৰাইডৰ পৰা বেনজাইল এলকহল। ঠিক আছে, আইচ'মাৰ 1 ব্ৰম'প্ৰপেন টু 2 ব্ৰম'প্ৰপেন কেনেকৈ কৰিবা, বা এনেকুৱাও আহিব পাৰে যে এনিলিন টু ক্ল'ৰ'বেঞ্জিন, বা ষ্ট্ৰাকচাৰেল আইডেণ্টিফিকেশ্যন, যেনেকৈ ইথাৰ টু HR লগত হিট কৰিলে কি হয়, তেনেকুৱা বস্তুবিলাক আহে। তাৰপিছত ইথাৰটো এইটো চাগে এইটো টপিকৰ কুৱেশ্যন হ'ব হা। ইথাৰ আৰু HR লগত ৰিয়েকশ্যন বহুত বেছি কুৱেশ্যন আহে, এলকহল ফিনল ইথাৰ আৰু HR লগত ৰিয়েকশ্যনটো বহুত ভালকৈ চাবা। ঠিক আছে, তো এনেকুৱা কুৱেশ্যন বহুত আহিছে মানে আগতে। কেনেকুৱা আহিছে চোৱা, ৰাইট দ্য মেকানিজম অফ দ্য ৰিয়েকশ্যন অফ HI উইথ মিথ'এক্সিইথেন। ছেকেণ্ড আহিছে যে ৰাইট দ্য মেইন প্ৰডাক্ট ফৰ দ্য ৰিয়েকশ্যন অফ টি বিউটাইল মিথাইল উইথ HI।
এৰোমেটিক ইথাৰৰ কুৱেশ্যন আহে ঠিক আছে 3টা কুৱেশ্যন আহে চোৱা এইটো এটা এইচআৰ লগত এইটো এটা এইচআৰ লগত এইটো এটা এইচআৰ লগত মানে যিকোনো ৰিয়েকশ্যন এইচআৰ লগত হ'লে কেনেকৈ ধৰণে হয় সেইটো কুৱেশ্যন বাৰে বাৰে আহি আছে এচিডিচি অফ ফিনলছ ঠিক আছে যে হোৱাই অৰ্থ নাইট্ৰফেনল ইজ মোৰ এচিডিক দেন ফিনল বা এচিডিটিৰ ওপৰত মানে সিহঁতৰ তুমি এৰেঞ্জ কৰা বা হোৱাই ফিনলছ আৰ মোৰ এচিডিক দেন এলকহলছ তো এনেকুৱা কুৱেশ্যনবিলাক আহে তো এইকেইটা বস্তু চাবা তাৰপিছত ডিহাইড্ৰজেনেশ্যন উইথ হিটেড কপাৰ ঠিক আছে তো এই টপিককেইটা ভালকৈ চাবা মই বাৰে বাৰে কৈ নাথাকোঁ আৰু নেম ৰিয়েকশ্যন কিছুমান চাব লাগিব যেনেকৈ কোলফ ৰিয়েকশ্যন কনভাৰ্ট ফিনল টু চেলিচেলিক এচিড এনেকুৱা কুৱেশ্যন আহে তাৰপিছত ৰেমাৰ টাইমেন ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট আমি পঢ়ি থকা পাই এইটো ইম্পৰ্টেণ্ট ফিনল টু চেলিচেলহাইড কিউমেন প্ৰচেছ আৰু উইলিয়ামছন চিন্থেচিছ এই টপিককেইটা চাবা আইডেণ্টিফিকেশ্যন এণ্ড ডিষ্টিংগুইচিং টেষ্ট কেইটা চাবা লুকাছ টেষ্ট ডিষ্টিংগুইচিং পেয়াৰবিলাক চাবা যেনেকৈ ইথানল আৰু প্ৰপানেলৰ মাজত আয়ডোফৰ্ম টেষ্ট দি পেলাই যোনটো ডিষ্টিংগুইচ কৰে সেইটো চাবা ভালকৈ ফিনল আৰু বেঞ্জয়িক এচিডক কেনেকৈ ডিষ্টিংগুইচ কৰিবা সেনেকুৱা বস্তুবিলাক তাৰপিছত এলকহলবিলাক কেনেকৈ প্ৰিপেয়াৰ কৰে ফ্ৰম গ্ৰিগনাৰ ৰিয়েজেণ্ট কেনেকৈ প্ৰিপেয়াৰ কৰে চাবা ইয়াত কুৱেশ্যন আহে মিথাইল মেগনেছিয়াম ব্ৰমাইডটো ইটো কেনেকৈ কৰিবা বা হাইড্ৰেশ্যন অফ এলকিন কেনেকৈ হ'ব কুৱেশ্যন কি আহিছে মই তলত লিখি দিছোঁ ঠিক আছে মাৰ্কনিকভ এডুকেশ্যনৰ ওপৰত চাবা ভালকৈ তাৰপিছত নেক্সট টপিক এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিড ঠিক আছে তো এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিডৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে 2,4 DNP টেষ্টৰ ওপৰত বহুত কুৱেশ্যন আহে ইফ এ কম্পাউণ্ড ফৰ্মছ এন অৰেঞ্জ অৰ ৰেড প্ৰেচিপিটেড কি হয় বা টলেঞ্চ এণ্ড ফেলিংছ টেষ্ট এইটো বহুত ইম্পৰ্টেণ্ট বাৰে বাৰে আহি আছে যে টলেঞ্চ ৰিয়েকশ্যনৰ লগত ৰিয়েকশ্যন কৰি প্ৰেচিপিটেড ফৰ্ম কৰে কিছুমানে টলেঞ্চক ৰিডিউচ কৰিব নোৱাৰে তো সেইবিলাকৰ ওপৰত কুৱেশ্যন আহে যেনেকৈ এইটো চোৱা এইটো এটা কুৱেশ্যন আহিছে আগতে এইটো এটা 2,4 DNPৰ ওপৰত আহিছে বাৰে বাৰে ঠিক আছে এইটো এটা আহিছে এইটো এটা ডিষ্টিংগুইচ কৰিব আহিছে দেখিছা নহয় তাৰোপৰি ইয়াতে আয়ডোফৰ্ম টেষ্টটো আহে বাৰে বাৰে আয়ডোফৰ্ম টেষ্টৰ ওপৰতো কুৱেশ্যন আহে ঠিক আছে এইটো এটা কুৱেশ্যন নেম ৰিয়েকশ্যন এতিয়া কি কি আহিব এইটো চেপ্টাৰৰ পৰা মই গোটেইকেইটা লিখি দিছোঁ তোমালোকে ভালকৈ চাই ল'বা কৈ নাথাকোঁ আৰু টপিককেইটা আৰু গোটেইখিনি যদি PDF টো লাগে মই আৰু কুৱেশ্যন মানে কৈ নাথাকোঁ তোমালোকৰ টাইম যাব এমাইনছ আছে তাৰপিছত তোমাৰ গোটেইখিনি আছে ইয়াতে বায়'মলিকুলছ আছে তো গোটেইখিনি যদি PDF টো লাগে মোক কমেণ্ট কৰিবা মই তেতিয়া তোমালোকক ডেছক্ৰিপশ্যনত PDF টো দি থৈ দিম ঠিক আছে ডেছক্ৰিপশ্যনত PDF টো দি থৈ দিম যদি কোনোবাই কমেণ্ট কৰা গোটেইখিনি বস্তুৱে PDF পাই যাবা তাৰপিছত গোটেইখিনি তোমালোকে নিজে চাই ল'লে হ'ল গোটেই চেপ্টাৰকেইটাৰ মই বনাই দিছোঁ এটা ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা মোৰ ভাল লাগিব তেতিয়া ঠিক আছে বহুত কষ্ট হৈছে এইখিনি বনাওঁতে মোৰ বহুত কষ্ট হৈছে মানে